বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। ভারত মাতা কি জয়, ভারত মাতা কি জয়, ভারত মাতা কি জয়। পৰম শ্ৰদ্ধাৰ আজি চৰাইমৰীয়াৰ সমূহ ৰাইজ, আজি আমি এই ঠাইত কিয় গোট খাইছোঁ সকলোৱে গম পাইছে। ইতিমধ্যে পাকিস্তানৰ পৰা এটা সন্ত্ৰাসবাদী দল আহি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত সোমাই পেহেলগামত যি অমানসিকভাৱে নৰসংসাৰ সৃষ্টি কৰিলে, আমাৰ হিন্দুসকলক পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বাছি বাছি যিধৰণে হত্যা কৰিলে, আমি তাৰ কাৰণে এই ঘটনাটোক সম্পূৰ্ণভাৱে নিন্দা কৰিছোঁ। আমি এই চৰাইমৰীয়া অঞ্চলৰ পৰা আমি সমগ্ৰ ভাৰতবৰ্ষক জনাব বিচাৰিছোঁ যে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। ভাৰত চৰকাৰলৈ আমি আমাৰ এই অঞ্চলৰ পৰা অনুৰোধ জনাইছোঁ, ইয়াৰ সুবিচাৰ হ'ব লাগে আৰু সুন্দৰ ন্যায় পাব লাগে। এই অঞ্চলৰ ৰাইজৰ হৈ আমি তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, তেখেতসকলৰ পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই যিটো সমস্যা হৈছে, এইটো সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ এটা কলংক অধ্যায় হৈছে, কাৰণ ইয়াত ধৰ্মক লৈ সন্ত্ৰাসবাদ হৈছে। সেইকাৰণে আমি চৰকাৰক, সমগ্ৰ দেশৰ সমগ্ৰ বিশ্বৰ নেতাসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে সন্ত্ৰাসবাদৰ নামত ৰাজনীতি কৰিব নালাগে, সন্ত্ৰাসবাদৰ নামত ধৰ্মক লৈ সন্ত্ৰাসবাদ কৰিব নালাগে আৰু ধৰ্মক লৈ ৰাজনীতিও কৰিব নালাগে। আজি পাকিস্তানক এনেকুৱা ধৰণৰ তেওঁলোকে, আমাৰ চৰকাৰে ইয়াৰ যোগ্য পুৰস্কাৰ দিয়ক, যোগ্য উত্তৰ দিয়ক। আমি বিচাৰোঁ যে পাকিস্তানক অকল আজি পানী বা ভিছা তেওঁলোকৰ বাতিল কৰিলে নহ'ব, পাকিস্তানৰ লগত যি ব্যৱসায়িক সূত্ৰ আছে এই সকলোবিলাক বন্ধ কৰি পাকিস্তানলৈ এনেকুৱা এটা ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব লাগে যাতে পাকিস্তানে বাৰে বাৰে মনত ৰাখে যে এই হিন্দুসকলক বা আজি ভাৰতবৰ্ষক তেওঁলোকে আক্ৰমণ কৰাৰ প্ৰতিফল বহুত ভীষণ হ'ব পাৰে। আজি আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আজি বিশ্বত মানুহে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, এই মানুহৰ মানৱীয়তাক আচলতে ধ্বংস কৰা হৈছে। ইয়াত মানৱীয়তাৰ যি স্খলন ঘটিছে, তাৰ ক্ষেত্ৰত একমাত্ৰ আজি পাকিস্তানেই জগৰীয়া। আজি পাকিস্তান জন্ম হৈছে আমাৰ ভাৰতৰ পৰা, কিন্তু তেওঁলোকে আজি ভাৰতৰ ওপৰতে আজি হিন্দুসকলক বিচাৰি তেখেতসকলে ইমান সাহস ক'ত পাইছে যে হিন্দুসকলক তেওঁলোকে এনেধৰণে মৃত্যুৰ মুখলৈ ঠেলি দিব। গতিকে আমি ভাৰত চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু আমি চৰাইমৰীয়াবাসী অঞ্চলৰ হৈ আমি দাবী জনাইছোঁ, ইয়াৰ উচিত বিচাৰ হ'ব লাগে, ন্যায় হ'ব লাগে। আৰু আমি যিসকল ভুক্তভোগী পৰিয়াল, তেখেতসকলৰ সকলোলৈকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকলে ইয়াত আঘাতপ্ৰাপ্ত হৈছে, আমি তেখেতসকললৈ আমি খুব সোনকালে আশু আৰোগ্য আমি কামনা কৰিছোঁ। লগতে ইতিমধ্যে যি চাৰ্জিকেল ষ্ট্ৰাইক বা যি ইয়াৰ ভাৰত চৰকাৰে বা আমাৰ ভাৰতৰ হৈ যি ইতিমধ্যে ইয়াৰ প্ৰস্তুতি চলাই আছে ইয়াৰ প্ৰতিশোধৰ কাৰণে, সেই প্ৰতিশোধটো ইতিমধ্যে আমাৰ এজন জোৱান শ্বহীদ হৈছে, জানটু আলী বুলি সকলোৱে গম পায়। আমি সেই শ্বহীদ জোৱানজনৰো আজি এই মুহূৰ্ততে তেখেতৰ আমি বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু এই কামনা কৰাৰ লগে লগে আমি 1 মিনিট সময়ৰ কাৰণে মৌন প্ৰাৰ্থনা আগবঢ়াম। আমি এটা শ্লোগান দিব বিচাৰিছোঁ, বন্দে মাতৰম, বন্দে মাতরম, বন্দে মাতৰম, বন্দে মাতরম, বন্দে মাতৰম, বন্দে মাতরম। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়।